Hello everyone, welcome back to my channel. আৰু আজি আকৌ এটা ধুনিয়া টিফিনৰ ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিছো। এয়া প্ৰথমতে দেখিলে এখিনি পিয়াজ, আদা অলপমান আৰু ৰসুন অকমান এখিনি ধুনিয়াকৈ সৰু সৰুকৈ কাটি মই ইয়াতে ভাজি আছো। আৰু অলপ দেৰ পাছত এয়া চাও গুটেখিনি একদম ধুনিয়া ড্ৰাই হৈ গল, ফ্ৰাই হৈ গল। তাৰ পাছতে ইয়াতে দিলো মই এটা বিলাহী আৰু তাৰ পাছতে মই লগতে দিম ইয়াতে জোখমতে নিমখ, হালধি আৰু অলপমান মছলা। টিফিনত কি দিম হেতু হৈছে আমাৰ মাকপুৰৰ এটা ডাঙৰ চিন্তা নহয়নে কাৰণ লৰাছলি টিফিনত কি খাব আকৌ খাই নাহিলে হেতে দিনটো ভুকত থাকিব হেনেকুৱা এটা আমাৰ চিন্তা হৈ থাকে মোৰো হৈছিলে প্ৰথম যেতিয়া মই পাহি স্কুলত আৰম্ভ কৰিছিলে তেতিয়া কি নিদিম আসলতে কি জানে লৰাছলিৰ পৰা সৰুৰ পৰা লাহে লাহে মানে টেষ্টবোৰ ডেভেলপ কৰিবলৈ হিকি গৈ থাকে এটো টেষ্ট আমাৰ ভাল লাগে এটো আমাৰ বেয়া লাগে কিন্তু তাহাঁতিটো নাজানে যে সকলোখিনি বস্তু খাব লাগিব তাহাঁতি তিতা জলা কেহা পৰা আৰম্ভ কৰি মিঠা কাৰণ সকলোখিনি আমাৰ দেহৰ কাৰণে বহুতে উপকাৰী সকলো ধৰণৰ সোৱাদ আৰু পাহিও এনেকুৱা এটা সময়ত কৰিছিলে যে মই এটো নাখাও কিন্তু মই তাইক জানেনে তেনেকুৱা কৰিবলৈ চান্সেই নিদিলো মানে তাইৰ কাৰণে যেটো ভাল তিতা হক জ্বলাটো বাৰু ইমান বহুত বেছি পছন্দ নকৰে কিন্তু হলেও তিতা কেহা নিমখিয়া মিঠা সকলোখিনিয়ে মই তাইক দিও আৰু হেখত লাহেকে আজিলৈকে ভগৱানৰ কৃপাত মানে তাই নখোৱা তেনেকে একো বস্তু নাই তিতাত কি কয় তিতা কেৰেলাও খায় বেঙেনা খায় সকলোখিনি শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে খায় বাৰু তাই আৰু এয়া আসলতে মই আজি বনাই আছো তাই টিফিনৰ কাৰণে পনীৰৰ পৰাঠা এই যে প্ৰথমতে মই বিলাহীখিনি দিলৈছিলো মছলাৰ হৈতে তাৰ পিছত বিলাহীখিনি যেতিয়া ধুনিয়াকৈ সিজি গল তাৰ পিছতে মই ইয়াতে মই পনীৰখিনি গ্ৰেট কৰি লৈছিলো ৰুকি লৈছিলো আপোনালোকে ইচ্ছা কৰিলে হাতেৰে মুহাৰিও লব পাৰে সৰু সৰুকে আৰু তাৰ পিছতে পনীৰখিনি ধুনিয়াকৈ ফ্ৰাই কৰি মানে সবজি এটা বনালো আৰু পনীৰ ভুৰ্জি তাৰ পিছতে ৰেডি কৰি থৈ দিলো আৰু ঠাণ্ডা হোৱাৰ পাছত এয়া লাহে লাহে মই দেখিছে যে ৰুটিৰ মাজত ভৰাই লাহে লাহে পৰঠা বনাবলৈ আৰম্ভ কৰিলো আমি সদায় এটোৱে ভাবো যে আমাৰ লৰাছলিক কিবা এটা ভাল খাও টিফিনত আৰু যাতে তাহাঁতৰ কাৰণে হেলদি হয় হেতুৱে বিচাৰো আৰু সদায় বেলেগো হওক হেতু বিচাৰো কাৰণ লৰাছলি হেতু বিচাৰে বিশেষকে মানে হেকাৰণে মই সদায় ট্ৰাই কৰো আপোনালোকক যে কিবা এটা নতুন এটা টিফিনৰ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰো বুলি আৰু পৰঠাটো হৈছে মানে ষ্টাফ পৰঠাটো হৈছে যে একদম ইজি এটা টিফিন ৰেচিপি ইয়াৰ ভিতৰত আপোনালোকে যি কোনো ষ্টাফিং ইউজ কৰিব পাৰে মই আজি পনীৰ কৰিছো আগতে এদিন মই আলু কৰিছিলো তেনেকে বন্ধাকবিৰো ভাজি বনাই আপোনালোকে ভিতৰত ভৰাব পাৰে কিন্তু হেকিনতে এটা কথা মন কৰিব যাতে সবজিখিনিত নহয় পানী নাথাকে তেনেকুৱা ড্ৰাই কৰি লব কাৰণ যদি পানী থাকে না তেতিয়া আপোনালোকে বেলিবলে বিৰাট বেছি দিগদাৰ পাব একেবাৰে ফাটি যাব আৰু আপোনালোকে যেতিয়া পৰঠাখন হেকিব যায় তেতিয়া সদায় গেছটো মানে মিডিয়াম টু লো ৰাখিব একেবাৰে লো কৰি নিদিব আৰু একেবাৰে হাইও কৰি নিদিব কাৰণ মিডিয়ামত ৰাখি যেতিয়া আমি পৰঠাখিনি হেকিম নহয় তেতিয়া ধুনিয়াকৈ ইহতি হিজিও যাব আৰু বহুত সময়ৰ কাৰণে সফট হৈ থাকিব আৰু দুইটা সাইডে অলপ ঘি লগাই দিব পাৰে বাটাৰ লগাব পাৰে নহলে অলপমান তেলো লগাব পাৰে ঘি লগালে টেষ্টটো অলপ বেছি ভাল হয় আৰু লৰাছলি খাবলৈ বেছি ভাল পায় আৰু এয়া লাহে লাহে মই গুটেখিনি পৰঠা হেকি ললো বনাই ললো আৰু পাহিক টিফিনত বান্ধি দিম আৰু আজিৰ ভিডিওটো ইয়াতে শেষ কৰো আপোনালোকৰ এই পনীৰৰ পৰাঠাৰ ৰেচিপিটো আগবঢ়াই দিলো কেনেকুৱা লাগিলে এবাৰ ট্ৰাই কৰি চাব সকলোৱে আৰু মোক কবলৈ নাপাহৰিব আজিৰ ভিডিওটো কেনেকুৱা লাগিলে আৰু নতুন সকলে যদি মোৰ ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বাই